মৈৰাবাৰীৰ প্ৰখ্যাত ব্যৱসায়ী নাৰায়ণ দেৱনাথৰ অকাল মৃত্যু। অহাকালি ফাৰ্মাচী তথা বজাৰ বন্ধ ঘোষণা। মৈৰাবাৰীৰ বিশিষ্ট ব্যৱসায়ী নাৰায়ণ দেৱনাথ ওৰফে নাৰুৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় 50 বছৰ। তেওঁ বিগত 4 দিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। 1975 চনত মৈৰাবাৰীত জন্মগ্ৰহণ কৰা দেৱনাথে বহু বছৰ ধৰি অঞ্চলটোৰ ব্যৱসায়ী জগতত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ অকাল মৃত্যুত মৈৰাবাৰী তথা চাৰিওফালৰ অঞ্চলত এক শোকৰ ছায়া পৰিছে। তেওঁৰ মৃত্যুৰ সময়ত পত্নী, এগৰাকী জীয়ৰী আৰু এজন পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মৈৰাবাৰী ফাৰ্মাচী কমিটিয়ে অহাকালি ৰাতিপুৱা 6 বজাৰ পৰা 11 বজালৈ মৈৰাবাৰীৰ সকলো ফাৰ্মাচী তথা দোকান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, বতদ্ৰা লাইভ। মানে এটা মৰ্মান্তিক ঘটনা। মানে আটাইতকৈ ডাঙৰ কথা হৈছে কম বয়সতে আমাৰ পৰা আঁতৰি গ'ল। খুব বেদনাদায়ক। আমাৰ ওচৰৰ আমাৰ ঘৰৰ লগৰ সৰুৰ পৰাই দেখি আছিলোঁ, ভদ্ৰ নম্ৰ, কিন্তু ভগৱানে তাক অতি সোনকালে লৈ গৈছে। হাৰ্ট এটেকটো আগতেও হৈছিল নেকি না ক'ব নোৱাৰোঁ, কিন্তু অসুস্থতা আগতো মাজতে হৈছিল। এতিয়া গুৱাহাটীত তাত মৃত্যুবৰণ হ'ল হস্পিটেলত। তেখেতে আহিছে, অনাৰ পিছত তাৰ পৰিয়ালৰ মই আমিও সমকাক্ষী। তেওঁ মানে তেখেতৰ মানে বহুত পুৰণা। আমাৰ গোপাল চন্দ্ৰ দেৱনাথ, তাৰ দেউতাৰ নাম আছিল, মানে তাৰ ফাৰ্মাচী আছিল, আৰু তেখেতৰ পুত্ৰ আছিল। আৰু আমাৰ এই অঞ্চলত আমি সকলো ধৰ্মৰ লোক একেলগতেই আমি বসবাস কৰিছোঁ আৰু মানে মিলা প্ৰীতিৰেই চলি আছিলোঁ। আৰু সকলোৱে তাক চিনে। ফাৰ্মাচী কৰিছে যেতিয়া ঔষধ পাতিটো নিচেই তাৰ পৰা, আৰু চবৰে তাৰ লগতে হাঁচি ধেমালি কৰিছে, প্ৰেমত কৰিছিল। এইও তেনেকৈ আছিল। সকলোৱে তাক ভালকৈ চিনি পায়। এনে তাৰ নাম আছিল নাৰায়ণ দেৱনাথ, কিন্তু ওৰফে নাৰু বুলি সকলোৱে চিনি পায়। আমাৰ মৈৰাবাৰীৰ বহুত পুৰণা ব্যৱসায়ী। তেওঁ মেডিচিনৰ ব্যৱসায় কৰি আছিলে। তেওঁ বহুত ভাল মানুহ আছিলে। তেওঁ আজিলৈকে কোনো কাৰো লগত কোনো ধৰণৰ কোনো মনোমালিন্যও হোৱা নাই আজিলৈকে। ভাল মানুহ আছিলে। তেওঁ আকস্মিক মৃত্যুত আমি মৈৰাবাৰী ব্যৱসায়িক সন্থাৰ তৰফৰ পৰা তথাপি আৰু মৈৰাবাৰী সমূহ ৰাইজে গভীৰভাৱে খুব শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ভগৱানে তেখেতক চিৰশান্তি প্ৰদান কৰক। আৰু অহাকালি ৰাতিপুৱা 6 বজাৰ পৰা সমূহ ফাৰ্মাচীসমূহ 11 বজালৈকে বন্ধ ৰাখিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তেখেতৰ সন্মানাৰ্থে। আৰু মৈৰাবাৰী বজাৰৰ গলি, 2টা গলি, তেওঁ যিটো ব্যৱসায় কৰি আছিলে, 2টা গলি কালি বন্ধ সম্পূৰ্ণভাৱে বন্ধ 11 বজালৈকে, 6 বজাৰ পৰা 11 বজালৈকে। তেখেতৰ হাৰ্ট এটেক হৈছে। তেখেতৰ নাম নাৰায়ণ দেৱনাথ, মৈৰাবাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, ফাৰ্মাচী আছে, আৰু তেখেতৰ বয়স হ'ব অনুমানিক 50 বছৰ। তেখেতৰ 4 দিন আগত হঠাৎ বুক ব্যথা বুলি অনুভৱ কৰি নগাঁও নাৰ্ছিং হোমত নিছে। নিয়াৰ পিছত তাৰ পৰা ৰেফাৰ কৰিছে গুৱাহাটী হায়াত হস্পিটেলত। হায়াত হস্পিটেলত নিয়াৰ পিছত তাতে ট্ৰিটমেণ্ট চলি আছিল। আমি আশা ৰাখিছিলোঁ যে তেওঁ সুস্থ হৈ পেলাই ঘূৰি আহিব। দুৰ্ভাগ্যবশতঃ তেখেতৰ আজি মৃত্যুবৰণ কৰিলে। তেখেতৰ বয়স কিমান হ'ব? অনুমানিক 50 বছৰমান হ'ব। আৰু ঘৰত কোন কোন আছে? ঘৰত তেখেতৰ ছোৱালী এজনী আছে, ল'ৰা এটা আছে, আৰু তেওঁৰ পত্নী আছে।